1979 চনৰ মাজুলীৰ ব্ৰহ্মপুত্ৰৰ শুকান বালিত সাপ আৰু সৰীসৃপৰ মৃত্যু দেখিছিল এজন কিশোৰে, যাদৱ পায়েং। সেই দিনৰ পৰা তেওঁ গছৰ পুলি লগাবলৈ আৰম্ভ কৰিছিল। বছৰৰ পিছত বছৰ দিনে দিনে তেওঁৰ হাতত প্ৰাণ পাই উঠিছিল 550 হেক্টৰ নতুন বনাঞ্চল। আজি ইয়াত হাতী, গড়, হৰিণ, বাঘ আৰু শতাধিক চৰাই থাকে। যাদৱ পায়েঙে প্ৰমাণ কৰি দিলে এজন মানুহে অকলে বন গঢ়িব পাৰে। আমি সকলোৱে মিলি প্ৰকৃতিৰ যতন লওঁ আৰু আগলৈ ধৰি ৰাখোঁ।